মই অহা যি ২৬ তাৰিখে আমাৰ গণৰাজ্য দিৱস হৈছে তাৰ কাৰণে আগতীয়াকৈ সকলো ভাৰতবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ২৬ জানুৱাৰীটো আমাৰ দেশৰ কাৰণে এটা ঐতিহাসিক দিন, যি নেকি আমাৰ ভাৰতৰ সংবিধান বলবৎ হৈছিলেগৈ। সেই উপলক্ষে যিহেতু আমাৰ বিহালী সমজিলাখন নতুনকৈ হৈছে আৰু প্ৰথমবাৰৰ কাৰণে সমজিলা সহ আয়ুক্ত মহোদয় আমাৰ ধ্ৰুৱজিৎ দাস ডাঙৰীয়াকে লগত তেখেতে আমাৰ সমজিলা সমূহ বিষয়া কৰ্মচাৰীয়ে সুন্দৰভাৱে ব্যৱস্থা লৈছে আমাৰ বিহালীত আমাৰ গণৰাজ্য দিৱস পালনৰ কাৰণে। আৰু আজি প্ৰায় এসপ্তাহ ধৰি তেওঁলোকে সম্পূৰ্ণ সুন্দৰভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু আজি আমাৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ লগতে আমাৰ ত্ৰিমূৰ্তি উদ্যান আৰু লগতে আমাৰ বীৰ বিৰছা মুণ্ডাৰ যি প্ৰতিমূৰ্তি সেই স্থানত আজি চাফাই অভিযান কৰা হৈছে। লগতে আজি য'ত আমাৰ গণৰাজ্য দিৱস হ'ব আমাৰ বিহালী মহাবিদ্যালয় খেলপথাৰত, তাতো চাফাই অভিযান আমাৰ কৰা হৈছেগৈ আৰু ২৬ তাৰিখৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। গতিকে মই সমজিলা আয়ুক্তৰ সকলো কৰ্মচাৰী বিষয়া কৰ্মচাৰী সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। সুন্দৰভাৱে এটা পৰিকল্পনা কৰি পেলাই আয়োজন কৰাৰ কাৰণে কৰা হৈছে। আৰু এতিয়া আমি এই ত্ৰিমূৰ্তি উদ্যানত আমি স্বচ্ছ ভাৰত অভিযান আমি আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমাৰ যাব। গতিকে সুন্দৰ পৰিকল্পনা কৰিছে, তাৰ কাৰণে সকলো কৰ্মচাৰী বিষয়াক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। চাওক, আগন্তুক ২৬ জানুৱাৰীৰ পৰিপ্ৰেক্ষিতত আমিও এটা চাফাই এটা কৰিব লাগে বুলি অনুভৱ কৰিছোঁ। আৰু আগে পিছে চৰকাৰী এটা কাৰ্যসূচী থাকেই যে স্বচ্ছ ভাৰত মিছন, সেই অনুযায়ী আমি বিভিন্ন সময়ত চাফা কৰি থাকোঁ। যিহেতু আগন্তুক ২৬ জানুৱাৰী আমি এইবাৰ সমজিলা হোৱাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে পালন কৰিব ওলাইছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি আচলতে এটা চাফাই অভিযান এই অঞ্চলটোৰ যিখিনি মূল অনুষ্ঠান প্ৰতিষ্ঠান আছে তাৰ সন্মুখ ভাগত আমি চাফা কৰিব ওলাইছোঁ। তাৰোপৰিও এই ত্ৰিমূৰ্তি উদ্যানত অহা ২৬ জানুৱাৰী পুৱা আমাৰ শোণিতপুৰ সমষ্টিৰ মাননীয় সাংসদ মহোদয়ে পুষ্পাঞ্জলি অৰ্পণ কৰিব। ঠিক তেনেকৈ বিৰছা মুণ্ডাৰ প্ৰতিকৃতিটো পুৱা 8:30 বজাত ২৬ তাৰিখৰ দিনাই আমাৰ মাননীয় বিধায়ক ডাঙৰীয়ায়ো পুষ্পাঞ্জলি অৰ্পণ কৰিব। গতিকে আমি এই যিখিনি অঞ্চল আছে এইখিনি অঞ্চল আৰু বজাৰ এৰিয়া তথা আমাৰ যিখিনি পতাকা উত্তোলন কেন্দ্ৰীয়ভাৱে হ'ব বিহালী স্নাতক মহাবিদ্যালয় খেলপথাৰ, তাৰ আশে পাশে আমি গোটেইখিনি চাফা কৰিম। তাত আপোনালোকে কি কাৰ্যসূচী ৰাখিছে? ২৬ জানুৱাৰীৰ দিনা আমি বিশেষকৈ যিটো আমাৰ পেৰেড আছে, পেৰেড প্ৰগ্ৰামটো থাকিব। তাৰ উপৰিও আমাৰ টেবলিও থাকিব, টেবলিওৱে প্ৰেজেণ্টেশ্যন তেওঁলোকৰ দিব। তাৰ উপৰিও আমাৰ যিখিনি এক্সিবিশ্যন হ'ব, এক্সিবিশ্যন আমাৰ প্ৰায় 12টা ষ্টল লগোৱা গৈছে, য'ত PNRD ফালৰ পৰা প্ৰায় 5টা ষ্টল দিয়া হ'ব। তাত আমাৰ আত্মসহায়ক গোটখিনিয়ে যি উৎপাদিত সামগ্ৰী সেইসমূহ প্ৰদৰ্শন কৰিব। তাৰোপৰিও আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট যেনে ফৰেষ্ট আছে, ৱাইল্ড লাইফ চেংচুৰী ইয়াত আছে, ঠিক সেইদৰে সমীৰণ টি এনেকৈ কৰি কিছুমান লোকেল এণ্টাৰপ্ৰিনাৰ আছে। তেওঁলোকে তেওঁলোকৰ যি অৰ্গেনিক টি বা সেই কথাবোৰ আমাক দিব। তাৰোপৰিও আৰু এটা আনাদা ষ্টল য'ত নেকি এজন ব্যক্তি আছে যি বিভিন্ন তৰহৰ চন্দন, এনেকুৱা শাল গছ, এনেকুৱা গছ কিছুমান উৎপাদন কৰিছে, যাতে এটা এৱাৰনেছো হ'ব যে এনেকুৱা ধৰণৰ মূল্যৱান গছ ল'ব লাগে। তেওঁ লোকেল এণ্টাৰপ্ৰিনাৰ হিচাপে তেওঁ এটা ষ্টল লগাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।